শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তত কি চলিছে PM আৱাস গৃহৰ নামত ধন দাবীৰ গুৰুত্বৰ অভিযোগ হিতাধিকাৰীৰ আচলতে শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তত কি চলিছে 15,000 টকাৰ বিনিময়তে পাব প্ৰধানমন্ত্ৰী আৱাস গৃহৰ ঘৰ অভিযোগ হিতাধিকাৰীৰ আবেদন কৰিও বাৰে বাৰে বিফল হ'বলগীয়া হৈছে হাজোৰ শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ অন্তৰ্গত হাহদিয়া নিবাসী দৰিদ্ৰ দুৰ্ভগীয়া ৰূপেশ্বৰ বুচ্চই 15,000 টকা দিব নোৱাৰাৰ বাবে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ ঘৰৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে দুৰ্ভগীয়া ৰূপেশ্বৰ বুচ্চই বিধায়িকাকো অৱগত কৰাইছিল বিষয়টো কিন্তু আজি পৰ্যন্ত নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে দুৰ্ভগীয়া পৰিয়ালটোৱে শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তৌফিকুৰ ৰহমান মেম্বাৰ জন্ত বুচ্চই PM আৱাস গৃহৰ নামত 15,000 টকাৰ ধন দাবী কৰাৰ গুৰুতৰ অভিযোগ হিতাধিকাৰীৰ চৰকাৰী আঁচনিৰ পৰা কিয় বঞ্চিত হ'বলগীয়া হ'ল প্ৰকৃত হিতাধিকাৰী সেয়া আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন তদুপৰি দুৰ্ভগীয়া ৰূপেশ্বৰৰ একমাত্ৰ ছোৱালীজনীও কলেজত পঢ়ে যদিও নিজৰ ভঙা খেৰৰ প্ৰজাতৰ বাবে পঢ়াৰ ক্ষেত্ৰত নানা অসুবিধাৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰে দুৰ্ভগীয়া ছাত্ৰীগৰাকীয়ে আৰু নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ চকুলো টুকিছে দুৰ্ভগীয়া ছাত্ৰীগৰাকীয়ে বৰষুণ দিলেই ঘৰৰ ছালত পানী পৰে এজাক বতাহ আহিলেই ঘৰটো বাগৰি পৰিব খোজে আৰু পঢ়া সামৰিবলগীয়া হয় দুৰ্ভগীয়া ৰূপেশ্বৰৰ ছোৱালীজনীও যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক PM আৱাস গৃহৰ ঘৰৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰি দিবলৈ সংবাদ মাধ্যমযোগে অনুৰোধ জনায় দুৰ্ভগীয়া পৰিয়ালটোৱে মোৰ এই চৰকাৰী ঘৰৰ কাৰণে লাগি চাৰিটা অভাৱতী পালোঁ কিন্তু মই ঘৰত চাকচেছ যাব নোৱাৰিলোঁ আৰু SDC অফিচতো এনেকৈ লোকৰ দ্বাৰা CMলৈকে কাগজ পত্ৰ কৰিলোঁ কিন্তু নাই আৰু দুইজন বাইদেউৰ তাতে গৈছিলোঁ বিদু বাইদেউৰ তাতে যাওঁতে কৈছে তোমাত কৰিও বেয়াকৈ আছে বোলে মোৰ ঘৰ বোলে এনেকুৱা ফুটপাথত ইঞ্জিনিয়াৰ এটা পঠাই দিছে কিন্তু এনেকৈ কৈছে মোৰ চোতালত আহি কিনে মই তেতিয়া কৈছিলোঁ বাইদেউক এবাৰ মোৰ চোতালত ভৰিত ধূলা দিব মোৰ কিন্তু আৰ্থিক অৱস্থাত মই জীয়াই আছোঁ ছোৱালীটোৰ কিন্তু পঢ়া জেগাতে পানী চানী পৰি বিচনা পত্ৰ ভাহি যায় কিন্তু ঘৰটো দিম বুলি কৈ নিদিয়ে কোনোদিনে নিদিলে মই চাকচেছ যাব নোৱাৰিলোঁ চাৰিটা অভাৱতীৰ মাজত আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ হাহদিয়া পঞ্চায়ত কি পঞ্চায়ত নগেন ডেকা গাঁও পঞ্চায়ত মানে কি কৈছে তেওঁলোকে লাষ্টত বিদু বাইদেউৰ পৰা আহোঁতে আমাৰ ইয়াৰ ওচৰৰ সভাপতি এটা আছিলে 3 নম্বৰত তেতিয়া সভাপতিজনে একদম বেয়াকৈ তেওঁক লগাই লৈ মোক অসভ্য ব্যৱহাৰ কৰিছিল মই তেতিয়া কৈছিলোঁ কিন্তু মোৰ টকা যোন নাই টেঙানা যোন নাই আৰু এনেকুৱা কথা কাৰোবাক কৰি পাইছা নেকি বুলি কৈছিলোঁ আৰু তাৰপিছত মই কৈছোঁ বেয়া মানুহখিনি আপোনালোকৰ মাজতে আছে মই এনেকৈ কৈছিলোঁ ধন বিচাৰিছিল নেকি 15,000 20,000 টকা এনেকৈ পইচাৰ কাৰণে মই চাকচেছ হ'ব নোৱাৰিলোঁ দিম বুলি কৈ নিদিয়ে মই 5,000 টকা দিম বুলি কৈছিলোঁ আৰু এজন সভাপতিয়ে 5,000 টকা 3 বছৰ চলাইছিল নুৰ মহম্মদ এজন চাকুৰনেছা এজন গজেন বৈশ্য এজন তৌফিক বোলাজনে মোক বেয়া গালি পাৰিছিল নগেন ডেকা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তৌফি পইচা বিচাৰিছিলে 15,000 20,000 টকা তৌফিকুৰ ৰহমান পইচা বিচাৰিছিলে হয় মেম্বাৰৰ দ্বাৰাই বিচাৰিছিলে গধূলি মই আকৌ ৰাতিপুৱা যোৱা অৱস্থাত পঞ্চায়ত খোলাত মই গ'লোঁ তেতিয়া মেম্বাৰৰ ওপৰত এখন এপ্লিকেশ্যন দিব দিয়াত মোক এজন ককাইদেউ ক'লে নিদিবা তোমাক এফেক্ট কৰিব তেতিয়া সিহঁতে আকৌ এনেকুৱা কথা কোৱাত মই নিদিলোঁ তেতিয়া মোৰ মানে চালোঁ যে আকৌ বিদু বাইদেউৰ ওচৰত এজন ল'ৰাক পঠিয়ালোঁ গাঁৱৰ তেতিয়া ক'লে তোমাৰ ঘৰ নাইকিয়া কৰি দিছে এই তাতে জেগাতে আৰু মই কৃষকৰ কাৰণে কিবা কিবি এইবিলাক যিবিলাক যিহত ডকুমেণ্টছ দিওঁ চব ফালৰ পৰা বঞ্চিত মই আপোনাৰ ৱাৰ্ডৰ মেম্বাৰ কোন আছিল মেম্বাৰটো 4জন সভাপতিৰ লগত 4টাই আছিল এতিয়া টপিকৰ লগত আছিলে জয়ন্ত বৈশ্য তেওঁৱে মোৰ ঘৰৰ ওচৰত আহি কিনে মোৰ চেয়াৰত বহি ইলেকশ্যনৰ সময়ত ঘূৰিব ফুৰিবও মাতে কিন্তু মোক 15,000 20,000 টকা দিয়া ওলা বুলি কোৱাত মই তেতিয়া তেওঁক কৈছিলোঁ মোৰ আৰ্থিক অৱস্থাটো খুবেই বেয়া তুমি গোটেইখিনি জানি পেলাই কিয় এনেকুৱা কথা কোৱা 5,000 টকা যেনেকৈ হ'লেও দিম দিয়ক নাই আৰু সেই ভাজে আৰু নহ'লে আৰু নিদিলেই আৰু পইচা দিব নোৱাৰাৰ কাৰণে নোহোৱা বুলি কৈছে তেতিয়াহ'লে নহ'বই দে গজেন বৈশ্যই বিচাৰিছিলে নগেন ডেকা পঞ্চায়তৰ সভাপতি নগেন ডেকা পঞ্চায়তৰ এজন গজেন বৈশ্য আছিল তেওঁ বিচাৰিছিলে আৰু টপিকৰ যিজন মানে আছিলে মেম্বাৰ আছিলে তেতিয়া মই পঞ্চায়তত যেতিয়া গ'লোঁ তেতিয়া মোক সেনেকুৱা কথা কোৱাত পইচা কোনে বিচাৰিছিল বিদু বাইদেউ প্ৰশ্ন কৰিছিল যোৱা পিৰিয়ডত যি নগেন ডেকা গাঁও পঞ্চায়তৰ মানে সভাপতি তৌফিকুৰ ৰহমান তেওঁ আপোনাৰ পৰা পইচা বিচাৰিছিল নেকি
তেওঁ অপেনলি বিচৰা নাছিল, মানুহ লগাই দিছিল, এই মেম্বাৰক পঠিয়াই দিছিল। কি নাম মেম্বাৰৰ? মেম্বাৰৰ জয়ন্ত বৈশ্য। কিমান টকা বিচাৰিছিল? 15,000 দিয়া ওলাইছে, 20,000 টকা দিয়া ওলাইছে, এনেকৈ কৈছিলে। মই তেতিয়া 5,000 টকা দিছিলোঁ, সি নামানিলে। পইচাটো দিব নোৱাৰাৰ কাৰণে আপোনাৰ ঘৰটো নহ'ল? আজিলৈকে নাই, এনেকৈ বঞ্চিত হৈ থাকিলোঁ। আইডি নম্বৰটো আপোনাৰ আছে নে নাই? আছে, এটা আছিলে, সেইটো আছিলে 18,851, এইটো আছিলে মাইনাৰ মোবাইলত আছে, কিমান আছে। এতিয়া আপুনি চৰকাৰক কি জনাব? মই জনাব বিচাৰিছোঁ এইটোৱে, যদি সঠিকতা বিচাৰ আছে, মই প্ৰাপ্য হয়নে নহয়, মই কিয় ঘৰ নাপাওঁ, মোক এইটো কথা লাগে। আপুনি মামাক কি ক'ব? মই মামাৰ ওচৰত এটাই ৰিকুৱেষ্ট, মামাই এনেকুৱা জেগাত থাকিলে কিজানি মই পালোঁ হয়। মামা নাই, এনেকুৱা জেগাত দূৰত পাৰে, হয়তো এইবিলাকত নাহে বা এইবিলাক কোৱা নাই। হৰিপ্ৰিয়া বাইদেউত তাকো 2বাৰ পঠিয়াইছিলোঁ। বাইদেউ কৈছিলে তেতিয়া হ'ব বুলি কয়, মাইকীজনীৰ লগত 2বাৰ গাড়ী ভাড়া ভৰিয়াই পঠিয়াইছিলোঁ, কিন্তু কাম নহ'লে মোৰ। আজিলৈকে নাপালোঁ, বঞ্চিত মই। আপুনি কি বিচাৰে? মই বিচাৰোঁ যেন মই যদি প্ৰাপ্য নহয়, মই যদি বিদেশীয়ে, মই এনেকৈ থাকিম আৰু যদি তেওঁলোকৰ কিবা সুদৃষ্টিৰ পৰা মই মুক্ত পাওঁ, কিবা এটা সঁহাৰি ৰাইজে পোৱাৰ দৰে জনসাধাৰণে যেনেকৈ পাইছে, মোৰ আঘাতে বাহঁতে চাকৰি কৰাবিলাকেও যদি 2-3টা পায়, মই কেলৈ নাপাওঁ আৰু? মই কিহৰ কাৰণে বঞ্চিত? মই সেইটোৰ কাৰণে মই খুব দুখ পাইছোঁ। নমস্কাৰ, মই হাজোৰ ৰামদিয়াৰ হাদিয়া অঞ্চলৰ বাসিন্দা হয়। শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ অন্তৰ্গত। আমাৰ ঘৰৰ অৱস্থা দেখিব পাৰিছে। মোৰ পঢ়া শুনাৰ ক্ষেত্ৰত বহুত অসুবিধা পাওঁ। বৰষুণ আহিলে বহুত মানে আলৈ আথনি হৈ যায়। মোৰ পঢ়া টেবুলত পানী পৰে, অ'ত পানী পৰে, ত'ত পানী পৰে। বতাহ আহিলে বহুত বেয়া ভয়ংকৰ অৱস্থা হৈ যায়। ভয় লাগে কেতিয়াবা ঘৰটো পৰিয়ে যায় বুলি। দেউতাই বেলেগৰ তাত দিন হাজিৰা কৰে, তেওঁ ঘৰটো নপৰিবৰ কাৰণে বাঁহেৰে হুমকা দি থৈ দিছে। বহুত কষ্ট পাইছোঁ সৰুৰ পৰা। চৰকাৰৰ যিসমূহ অনুদান বা আঁচনি, সেইসমূহৰ সুবিধা পালে ভাল লাগে দিয়কচোন। আমাৰ দৰে সাধাৰণ মানুহৰ বাবে এইবিলাক ওলাইছে। তাৰোপৰি চৰকাৰী ঘৰৰ যিবিলাক আঁচনি, সেইবিলাকতো বিনামূলীয়া হয়, তাততো কোনো ধৰণৰ পইচা দিবলগীয়া নহয়। আমাৰ শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ অন্তৰ্গত যি আছিল সভাপতি ডাঙৰীয়া আছিল তৌফিকুৰ ৰহমান, তেখেতে মেম্বাৰৰ জৰিয়তে জয়ন্ত বৈশ্য, তেখেতক পইচাৰ দাবী কৰিবলৈ পঠাইছিল আমাক। আমি দিব নোৱাৰাত তেওঁলোকে এনেকুৱাকৈ আমাক বঞ্চিত কৰিছে। এইটো এতিয়া বুলি নহয়, বহুত আগৰ পৰা তেনেকুৱা কৰি আছে। যিকোনো আঁচনিৰ পৰা আমাক বঞ্চিত কৰি ৰাখিছে। সেইসমূহ সুবিধা যাতে আমাক দিয়ে, তাৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমাৰ বিধায়িকা বাইদেউ সুমন হৰিপ্ৰিয়া ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, এইখিনিয়ে মোৰ ক'বলগীয়া। মোৰ দেউতা বহুত কষ্টত মোক ডাঙৰ কৰিছে, সেইখিনি ধন্যবাদ জনাইছোঁ। হাজোৰ প্ৰণামী কলিতা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.